Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিখা। সো আমি অলৰেডি চেপ্টাৰৰ ভিডিঅ' আপলোড কৰিছোঁ। আজি আমি প্ৰশ্ন উত্তৰ পঢ়িম, অনুশীলনী প্ৰশ্ন উত্তৰ। প্ৰথমটো প্ৰশ্ন হৈছে দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা কৰা। তাৰমানে কি হৈছে দহন সংঘটিত হ'বৰ কাৰণে কিছুমান সিচুৱেশ্যনৰ প্ৰয়োজন হয়, কিছুমান পৰিস্থিতিৰ প্ৰয়োজন হয়। সেই পৰিস্থিতি সম্পূৰ্ণ হ'লেহে দহন কাৰ্য হ'ব পাৰে। সো সেই সিচুৱেশ্যন, সেই পৰিস্থিতি বা সেই চৰ্তসমূহ কি? এনসাৰ হৈছে দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰ হ'ল নাম্বাৰ 1 ইন্ধন, নাম্বাৰ 2 জ্বলন্ত উষ্ণতা আৰু নাম্বাৰ 3 হৈছে অক্সিজেন। ইন্ধন মানে কি? যিটো বস্তুত আমি জুই লগাওঁ। এতিয়া যদি আমি কেণ্ডেল জ্বলাইছোঁ, মমবাতি জ্বলাইছোঁ, তেতিয়াহ'লে কেণ্ডেলটো হ'ব কি? ইন্ধন। যদি আমি খৰিত জুই লগাইছোঁ তেতিয়াহ'লে খৰিটো হ'ব ইন্ধন। যদি আমাৰ ঘৰত জুই লাগিছে, ঘৰটো হ'ব ইন্ধন, ৰাইট? আৰু জ্বলন্ত উষ্ণতা মানে হৈছে প্ৰতিটো বস্তুৰে এটা নিৰ্দিষ্ট উষ্ণতা আছে। সেইটো উষ্ণতা আহি পোৱাৰ পিছতহে বস্তুটোত জুই লাগিব পাৰে। তাকে জ্বলন্ত উষ্ণতা বুলি কোৱা হয়। তাৰপিছত অক্সিজেন। সো অক্সিজেনে ইন্ধনৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰাৰ ফলত জুই জ্বলে। সো যিবোৰ ইন্ধন থাকে, ইন্ধনবোৰে অক্সিজেনৰ উপস্থিতিত, অক্সিজেনৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া কৰে, আৰু যিটো বিক্ৰিয়া আমি জুই ৰূপে দেখিবলৈ পাওঁ। সো এই তিনিটা বস্তু যেতিয়া উপস্থিত থাকিব, এই তিনিটা চৰ্ত যেতিয়া পূৰা হ'ব, তেতিয়া কি হ'ব পাৰিব? দহন সংঘটিত হ'ব পাৰিব। তাৰপিছত কুৱেশ্যন নাম্বাৰ 2 হৈছে খালী ঠাই পূৰণ কৰা। তলত কেইটামান খালী ঠাই আছে, খালী ঠাইসমূহ উপযুক্ত শব্দৰে পূৰণ কৰিব লাগে। প্ৰথমটো খালী ঠাই হৈছে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ডেছ ঘটায়। যেতিয়া কাঠ আৰু কয়লা জ্বলোৱা হয় তেতিয়া বায়ুৰ কি হয়? এনসাৰ হৈছে প্ৰদূষণ। কাৰণ কাঠ, কয়লা এইবোৰ জ্বলালে কিছুমান বিষাক্ত গেছ যেনেকুৱা কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড, এইবোৰ কিছুমান বিষাক্ত গেছ উৎপন্ন হয় যিয়ে বায়ু প্ৰদূষিত কৰিব পাৰে। খ নম্বৰ হৈছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ডেছ। এনসাৰ হৈছে LPG। আমি ঘৰত সাধাৰণতে ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন লিখিব দিছে। সো LPG এনে যদিও গেছৰ দৰে হয়, তাৰ তলত কিন্তু লিকুইড থাকে, লিকুইডৰ ওপৰত গেছ থাকে, গতিকে ইয়াক জুলীয়া ইন্ধন বুলি কোৱা হয়। গ নাম্বাৰ দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ডেছ নিশ্চয়কৈ তপতাব লাগে। যেতিয়া কোনো এটা ইন্ধন, কোনো এটা বস্তু যেতিয়া জ্বলোৱা হয়, জ্বলোৱাৰ আগতে সেই বস্তুটোক কিমানলৈকে তপতাব লাগে? সো এনসাৰ হৈছে জ্বলন্ত উষ্ণতা, ইগনিয়াছ টেম্পাৰেচাৰ। তাৰমানে প্ৰতিটো বস্তুৰে এটা নিৰ্দিষ্ট, যেনেকুৱা আমি যেতিয়া খৰিত জুই লগাওঁ, তোমালোকে যদি এক্সপিৰিয়েঞ্চ কৰি চাবা খৰিত জুই লাগোতে অলপমান সময় লাগে। অলপমান সময়ৰ কাৰণে তাক জুইত ধৰি ৰাখিব লাগে, তাৰ পিছতহে জুই লাগে। তাৰমানে কি হয়, প্ৰতিটো বস্তুৰ এটা নিৰ্দিষ্ট জ্বলন্ত উষ্ণতা আছে, কিছুমানৰ কম আৰু কিছুমানৰ বেছি। যেতিয়া তাপ দিয়াৰ পিছত সেই জ্বলন্ত উষ্ণতা পোৱাৰ পিছতহে জুই লাগে। সো যিকোনো এটা বস্তুক জ্বলোৱাৰ কাৰণে প্ৰথমতে তাৰ জ্বলন্ত উষ্ণতালৈকে বস্তুটোক জ্বলাই ল'ব লাগিব। তাৰপিছত খ নম্বৰ হৈছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। যদি তেলৰ দ্বাৰা জুই লাগিছে, ক'ৰবাৰ ঠাইত পেট্ৰলত জুই লাগিছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত তাক পানী দি পেলাই জুই নিয়ন্ত্ৰণ কৰিব পৰা নাযায়। কিয় নাযায়? কাৰণ পানী হৈছে কি তেলতকৈ গধুৰ। সো যেতিয়া আমি পানী দিম, পানীখিনি তলত ৰৈ যাব আৰু যিবোৰ তেল আছে, তেল ওপৰত উঠি পেলাই জ্বলি থাকিব। গতিকে পানীৰ দ্বাৰা তেলৰ জুই নুমুৱা সম্ভৱ নহয়।
তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। চ' এনেকুৱা বহুত চহৰ আছে য'ত কি কৰা হয় এতিয়া CNGৰ দ্বাৰা গাড়ী চলোৱা হয় প্ৰদূষণ ৰোধ কৰাৰ কাৰণে। CNGয়ে কেনেদৰে প্ৰদূষণ ৰোধ কৰিব পাৰে তাকে ব্যাখ্যা কৰিব দিছে। এনচাৰ হৈছে CNGত অৰ্ধদাহিত ইন্ধনৰ পৰিমাণ পেট্ৰলিয়ামতকৈ কম হয়। চ' যেতিয়া পেট্ৰলিয়াম দহন কৰা হয় তেতিয়া অৰ্ধদাহিত যি ইন্ধন ৰৈ যায় CNG দহন কৰাৰ ফলত তেনেকুৱা ধৰণৰ অৰ্ধদাহিত ইন্ধন ৰৈ নাযায়। CNGয়ে পেট্ৰলিয়ামৰ দ্বাৰা পৰিৱেশৰ ক্ষতি কৰা ধোঁৱা আৰু ক্ষতিকাৰক দ্ৰব্য উৎপন্ন নকৰে। যেতিয়া CNG জ্বলোৱা হয় CNGৰ পৰা কোনো ধৰণৰ ধোঁৱা উৎপন্ন নহয়। সাধাৰণতে পেট্ৰলিয়ামৰ দ্বাৰা যিবোৰ গাড়ী চলোৱা হয় সেইবোৰ গাড়ীৰ পৰা কি হয় ধোঁৱা উৎপন্ন হয়, কিন্তু CNGৰ দ্বাৰা যদি গাড়ী চলোৱা হয় তাৰ পৰা ধোঁৱা উৎপন্ন নহয়, যাৰ ফলত ই পৰিৱেশক ক্ষতি কৰিব নোৱাৰে, প্ৰদূষণ কৰিব নোৱাৰে। সেইবাবে CNGক এটা পৰিষ্কাৰ গেছ হিচাপে জনা যায়। পেট্ৰলিয়ামৰ সলনি CNGৰ ব্যৱহাৰে আমাৰ চহৰবোৰত প্ৰদূষণৰ মাত্ৰা কম কৰিছে। আৰু মই সদায় কৈ আহি আছোঁ ইয়াৰ বেষ্ট এক্সাম্পল হৈছে দিল্লী। এটা সময়ত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ইমান বেছি হৈ গৈছিল যে দিল্লীৰ চৰকাৰে কি কৰিছিল প্ৰদূষণ ৰোধ কৰাৰ কাৰণে তাতে পেট্ৰলৰ সলনি CNGৰ দ্বাৰা গাড়ী চলোৱা নিয়ম কৰিছিল। আৰু তাতে যদি তোমালোকে যোৱা চাবা যিবোৰ গাড়ী আছে গাড়ীবোৰত লিখা থাকে ৰান বাই CNG। আৰু এনেকুৱা কৰাৰ ফলত দিল্লীৰ যিটো প্ৰদূষণৰ মাত্ৰা আছিল সেইটো নিয়ন্ত্ৰণত আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4 ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। চ' ইন্ধনো এবিধ তোমাৰ কি হয় LPGও এবিধ ইন্ধন হয় আৰু কাঠো এবিধ ইন্ধন হয়। চ' এই দুটা ইন্ধন কেনেকুৱা ধৰণৰ হয় তুলনা কৰা, তাৰমানে পাৰ্থক্য কি দুটাৰ মাজত। এনচাৰ হৈছে কাঠ এবিধ ইন্ধন যাক গছৰ পৰা পোৱা যায়। ইয়াৰ দহনৰ ফলত যথেষ্ট পৰিমাণে ধোঁৱা উৎপন্ন হয় যিয়ে শ্বাসজনিত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। এতিয়াও চাবা গাঁওসমূহত মানুহে কাঠ ব্যৱহাৰ কৰি চুলাত খোৱা বস্তু বনোৱা তোমালোকে দেখিছা। চাবা তেনে ক্ষেত্ৰত বহুত ধোঁৱা ওলায় আৰু এই যিবোৰ ধোঁৱা হয় ধোঁৱাবোৰ কিন্তু ক্ষতিকাৰক হয়। চ' যেতিয়া কি কৰা হয় কাঠ জ্বলাই পেলাই কিবা কাম কৰা হয় দহন কৰা হয় কাঠৰ, তেতিয়া তাৰ পৰা যি ধোঁৱা ওলায় সেই ধোঁৱাই মানুহৰ শ্বসনজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে, উশাহ নিশাহজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। আনহাতে LPGক পৰিষ্কাৰ দহন হিচাপে জনা যায় কাৰণ LPG ইন্ধনৰ পৰা তাপ উৎপন্ন হয় 55 কিলোজুল পাৰ কেজি। চ' LPGৰ পৰা কিন্তু ধোঁৱা উৎপন্ন নহয় তেনেকুৱা ধৰণৰ। চাবা টাউনসমূহত সাধাৰণতে LPG ব্যৱহাৰ কৰা হয়। LPG ব্যৱহাৰ কৰিলে যেনেকৈ তুমি চুলা থকা ঘৰ এখনত যেনেকুৱা ধোঁৱা দেখিবলৈ পাবা LPG থকা পাকঘৰ এখনত কিন্তু তেনেকুৱা ধোঁৱা নোলায়। চ' ইয়াক LPGক এটা পৰিষ্কাৰ গেছ হিচাপে গণ্য কৰা হয়। আৰু LPG জ্বলালে 1 কেজি LPG জ্বলালে তাৰ পৰা 55 কিলোজুল তাপ উৎপন্ন হয়। আৰু কাঠৰ ক্ষেত্ৰত কি হয় 17,000ৰ পৰা 22,000 লৈকে 22,000 কিলোজুল তাপ উৎপন্ন হয় যদি 1 কেজি কাঠ জ্বলোৱা হয়। চ' 1 কেজি LPG দহন কৰিলে 55 কিলোজুল তাপ উৎপন্ন হয়। আৰু কাঠৰ পৰা উৎপন্ন হোৱা তাপ হৈছে কিমান 17,000 to 22,000 কেজি পাৰ জুল। গতিকে LPG কি হয় কাঠতকৈ উত্তম ইন্ধন বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 5 হৈছে কাৰণ দৰ্শোৱা।
ক নম্বৰ, বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। সাধাৰণতে যদি ঘৰত জুই লাগে তেতিয়াহ'লে কি কৰা হয়, যিবোৰ জুই নিয়ন্ত্ৰণ কৰা গাড়ী আছে সেইসমূহে আহি পেলাই ঘৰত পানী মাৰে, হয়নে, পানী দি পেলাই জুই নুমায়। কিন্তু যদি বৈদ্যুতিক আহিলা ইলেক্ট্ৰনিক যিকোনো বস্তুত যদি জুই লাগে তেতিয়াহ'লে তাক পানী ব্যৱহাৰ কৰা নহয়। কিয় নহয়? এনচাৰ হৈছে পানী বিদ্যুতৰ সুপৰিবাহী। গতিকে যদি কোনো ব্যক্তিয়ে বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে ব্যক্তিজনৰ ক্ষতি হোৱাৰ লগতে আহিলাসমূহো নষ্ট হৈ যায়। বিদ্যুতৰ সুপৰিবাহী হোৱাৰ কাৰণে ইয়াৰ মাজেৰে সহজে বিদ্যুৎ পাৰ হৈ যাব পাৰে। সেইকাৰণে যদি কোনো ব্যক্তিয়ে কি কৰে, যদি বৈদ্যুতিক আহিলাত জুই লাগিছে তাতে যদি পানী ঢালি দিয়ে তেতিয়াহ'লে সেই বিদ্যুৎ ব্যক্তিজনৰ গাত আহিব পাৰে, আহি পেলাই ব্যক্তিজনৰ ইলেক্ট্ৰিক শ্বক লগাৰ সম্ভাৱনা থাকে। সেইকাৰণে যদি বৈদ্যুতিক আহিলাত জুই লাগে তাক পানীৰে নুমুৱা নহয়। খ নম্বৰ, ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। তাৰমানে ঘৰুৱা কামত ৰন্ধা বঢ়াৰ কাৰণেই হওক বা যিকোনো ঘৰুৱা কামৰ কাৰণে কি হয়, কাঠতকৈ LPGক উত্তম ইন্ধন ৰূপে গণ্য কৰা হয়। কিয়? কাৰণ দৰ্শাব লাগে। এনচাৰ হৈছে LPGত উৎপন্ন হোৱা ধোঁৱা অৰ্ধদাহিত ইন্ধনৰ পৰিমাণ তুলনামূলকভাৱে কম কাঠ বা বেলেগ ইন্ধনতকৈ। LPG দহন কৰিলে যি ধোঁৱা উৎপন্ন হয় সেই ধোঁৱাৰ পৰিমাণ বেলেগ যিবোৰ ইন্ধন আছে সেইবোৰতকৈ কম হয়। তাৰমানে কাঠতকৈ বা বেলেগ যিবোৰ ইন্ধন আছে, কেৰাচিনত মানুহে ষ্টপত খাদ্য বনায় তাতো ধোঁৱা উৎপন্ন হয়। তুলনামূলকভাৱে LPGত ধোঁৱা খুব কম পৰিমাণে উৎপন্ন হয়। উৎপন্ন হোৱা ক্ষতিকাৰক গেছৰ পৰিমাণ কি হয়, LPGত কম হয়। তাৰমানে কাঠ জ্বলালে যিমান পৰিমাণৰ ক্ষতিকাৰক গেছ উৎপন্ন হ'ব তাৰ তুলনাত LPG জ্বলালে কম ক্ষতিকাৰক গেছৰ উৎপন্ন হয়। গতিকে ঘৰুৱা ব্যৱহাৰৰ বাবে LPG অধিক ভাল হয়। তাৰপিছত গ নম্বৰ হৈছে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুওৱা কাগজত সহজে জুই নালাগে। এনে যদি এটা কাগজ তুমি জুইৰ ওচৰত লৈ আনা তাক 1 ছেকেণ্ডৰ ভিতৰতে জুই লাগি যায়। কিন্তু যদি তুমি এলুমিনিয়ামৰ পাইপ এটাত মেৰুৱাই পেলাই কাগজ লৈ আনা তেতিয়াহ'লে জুই লাগিবলৈ সময় লাগে। কিয়? এনচাৰ হৈছে এলুমিনিয়াম পাইপত মেৰুওৱা কাগজত সহজে জুই নালাগে কাৰণ এলুমিনিয়াম তাপৰ সুপৰিবাহী। তাৰমানে কি হয় যে এলুমিনিয়ামৰ মাজেৰে তাপ পাৰ হৈ যাব পাৰে। সেইকাৰণে যেতিয়া এলুমিনিয়ামত মেৰুওৱা কাগজ থাকে তালৈকে জুইটো আহিবলৈ, তাপটো আহিবলৈ বহুত সময় লাগে, যাৰ কাৰণে জুই লাহে লাহে জ্বলে। কাগজৰ পৰা এলুমিনিয়ামত পৰিবহণ হয় এই যিবোৰ জুই আছে, যেতিয়া কি হয় যে কাগজটো যেতিয়া গৰম হয় জুইত দিয়াৰ পিছত এলুমিনিয়ামত মেৰুওৱা কাগজটো যেতিয়া জুইত দিয়া হয়, যেতিয়া কি হয় কাগজটো গৰম হয় তেতিয়া কাগজৰ যিটো উষ্ণতা আছে কাগজে এলুমিনিয়ামক দি দিয়ে, যাৰ ফলত কাগজৰ যিটো জ্বলন্ত উষ্ণতা সেইটো কমি থাকে। তাৰমানে কাগজটোৰ জ্বলন্ত উষ্ণতালৈকে যাব নোৱাৰে, যাৰ কাৰণে জুই লাগোতে সময় লাগে। আজি ভিডিঅ'ত ইমানখিনিয়ে। আমি আজি ভিডিঅ'ত 5টা প্ৰশ্ন আলোচনা কৰিলোঁ। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।